কপিলী আৰু নিশাৰী নৈৰ বাঢ়নী পানীয়ে অধিক ভয়াৱহ কৰি তুলিছে যমুনামুখৰ বান পৰিস্থিতি আৰু ইতিমধ্যে ন অঞ্চল প্লাবিত হোৱা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব যে বছৰটোৰ চতুৰ্থ বানত বাৰুকৈয়ে জলাকলা খুৱাইছে বৃহত্তৰ যমুনামুখবাসীক আৰু ইতিমধ্যে ডবকা ৰাজহ চক্ৰৰ বহুকেইখন গাঁও জলমগ্ন হৈ পৰিছে বছৰটোৰ চতুৰ্থটো বানত। মই বৰ্তমান উপস্থিত আছোঁ সৰুপথাৰ যমুনামুখ সংযোগী যি গড়কাপ্তানি পথ আছে আৰু এই গড়কাপ্তানি পথত মই দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ মোৰ সহযোগীক। এয়া হৈছে সৰুপথাৰ যমুনামুখ সংযোগী গড়কাপ্তানি পথ আৰু এই গড়কাপ্তানি পথত বৰ্তমানে একোটো পানী পৰ্যন্ত বাগৰা পৰিলক্ষিত হৈছে আৰু ক'ব লাগিব যে ডবকা ৰাজহ চক্ৰৰ বিন্নাকান্দি চাল্লক নগাপাম যমুনামুখৰ বিস্তীৰ্ণ অঞ্চল আদি জলমগ্ন হৈ পৰিছে আৰু যাৰ ফলত যিসকল কৃষক বা যি ৰাইজ আছে তেওঁলোকে বানাক্ৰান্ত আছে তেওঁলোকে চিন্তিত হৈ পৰিছে কিয়নো চতুৰ্থটো বানে বাৰুকৈয়ে তেওঁলোকক জুৰুলা কৰিছে আৰু ক'ব লাগিব যে বছৰটোৰ চতুৰ্থটো বানত তেওঁলোকে এনেদৰে ঘৰ বাৰী এৰি তেওঁলোকে ওখ ঠাই বিচাৰি নিৰাপদ ঠাই বিচাৰি তেওঁলোকে যাবলগীয়া হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম, মোৰ সৈতে ইয়াৰে ৰাইজ আছে। কি ক'ব? প্ৰায় ২০-৩০খন গাঁও আমাৰ এই অঞ্চলত বুৰ গৈছে এতিয়া বৰ্তমান পানীৰ তলত। বৰ্তমান যমুনামুখ সৰুপথাৰ ৰোডত আপোনালোকে দেখিছে এতিয়া পানীৰ তলত আছে। এতিয়া ট্ৰেক্টৰত বা এইবিলাকত যাত্ৰা কৰি আছে, উপায় নাই, এতিয়াতো ওলাব লাগিব মানুহখিনি। যমুনামুখৰ পৰা ওলাই আহি আছে সৰুপথাৰ ছাইডত, ওখ ছাইডত। বহুত লোক এতিয়ালৈকে আবদ্ধ হৈ আছে। কালি হঠাৎ আমাৰ এইফালে আহি পানী সোমাইছে, এইটো কাৰণে আবদ্ধ হৈ আছে এতিয়ালৈকে। সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এয়া হৈছে সৰুপথাৰ যমুনামুখ সংযোগী পথৰ দৃশ্য আৰু এনেদৰে বিপদসংকুলভাৱে ট্ৰেক্টৰেৰে তেওঁলোকে নিৰাপদ ঠাই বিচাৰি যাব লগা হৈছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে যে বছৰটোৰ চতুৰ্থটো বানত আৰু এই চতুৰ্থটো বানে বাৰুকৈয়ে জলাকলা হৈছে বৃহত্তৰ এই যমুনামুখবাসীক আৰু ক'ব লাগিব তেওঁলোকে এনেদৰে ওখ ঠাই আৰু নিজৰ পশুধন খাদ্য সামগ্ৰী লৈ নিৰাপদ ঠাইলৈ বিচাৰি যাবলগীয়া হৈছে। প্ৰশাসনৰ লোকে ইতিমধ্যে অহা নাই আৰু তেওঁলোকে অভিযোগ কৰিছে অতি সোনকালে তেওঁলোকক বৰ্তমানতো আমাৰ যমুনামুখৰ অচি ছাৰে কৰি আছে, কিন্তু বেলেগ কোনো দেখা নাই। এতিয়ালৈকে কোনো SDRFৰ দল বা কোনো উদ্ধাৰকাৰী দল এতিয়ালৈকে আহি পোৱা নাই আমাৰ ইয়াত। তেওঁলোকক আমি এটাই অনুৰোধ জনাইছোঁ যাতে SDRFৰ বা নৌকা দি মানুহখিনিক উদ্ধাৰ কৰে যে এইটো। ৰাতি নিশা বোলতে যোৱাকালি 2টা, 2:30, 3টা বজাত এনেকৈ আহি বানপানী আহি পাইছে আৰু যমুনামুখ এলেকাৰ বৃহত্তৰ এলেকাত ধৰি লওক আপোনাৰ পানী জলমগ্ন হৈ আছে আৰু এইটো যোৱা 1 মাহৰ ভিতৰত 2বাৰ 3বাৰ এনেকুৱা বানপানী হৈ আছে। মানুহ এইবাৰ যদিও যোৱাকালি পানী আহিছে, মানুহ ওলাই আহি আছে, গৰু ছাগলীবিলাক ওলাব পৰা নাই, হঠাৎকৈ আহি পালে। গতিকে আমি আমাৰ যমুনামুখ সমষ্টিৰ MLA আৰু চৰকাৰক আবেদন জনাওঁ যে এই মানুহ যোনবিলাক জলমগ্ন হৈ আছে উদ্ধাৰ কৰাৰ কাৰণে। বৃহত্তৰ এলেকাত বহু মানুহ পানীৰ তলত পৰি আছে, বহু গাঁও এনেকুৱা জলমগ্ন হৈ আছে। কিমান মানুহ আবদ্ধ কিমান মানুহ বোলোতে মানুহ নহয়, গাঁও আপোনাৰ এই যমুনামুখ এলেকাৰ প্ৰায় 50খনমান গাঁও হ'ব জলমগ্ন হৈ আছে। কি এনেকুৱা নষ্ট হৈছে মানে পানীৰ তলতে আছে বৰ্তমান। বৰ্তমান এতিয়ালৈকে আমি দেখি পোৱা নাই বা আমি আবেদন কৰি আছোঁ, অহা নাই এনেকৈ। প্ৰশাসন বোলোতে যোৱাকালি পুলিচ আছিলে, আমাৰ যমুনামুখ থানাৰ আৰক্ষী আছিলে ইয়াত, কিন্তু এনে কিবা প্ৰশাসন বা চৰকাৰৰ পৰা মানুহ অহা যোৱাৰ এইখিনি এলেকাত মানে বৰ্তমানলৈকে কিবা সুবিধা পোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।